25,000 পৰা ষ্টাৰ্টিং কৰি 1 লাখ 1.5 লাখ 2 লাখলৈকে বাইক আছে আপুনি যদি এখন ভাল বাইক ক্ৰয় কৰিব বিচাৰে আহক এখন শ্বৰুমত আপোনাৰ মনৰ হাবিয়া সম্পূৰ্ণ পূৰণ হৈ যাব আপুনি যদি ভাল বাইক বিচাৰে তেনেহলে আহক এইখন শ্বৰুমত চাওক গাড়ী খেতি কৰিব পাৰি ইয়াৰে হৈছে গাড়ী খেতি হয় তেনেহলে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব আপোনাক সম্পূৰ্ণ গাড়ীৰ এটা এটাকৈ ডিটেইলছ দিম লগতে মোৰ লগতে আছে ডিলাৰৰ সপ্তাহিকা দাদা দাদা নমস্কাৰ নমস্কাৰ হয় দাদা মোৰ নাম কবিৰ লস্কৰ হয় এড্ৰেছটো ক'ত আছে জনাই দিব এড্ৰেছটো হ'ব আমাৰ যদি নগাঁও বা কোনোবা আহে তেনেহ'লে আপোনাৰ ভাৰত পেট্ৰলিয়াম দুটা পেট্ৰল পাম্প আছে ভাৰত পেট্ৰলিয়ামটো ক্ৰছ কৰি আধা কিলোমিটাৰমান আহি লেফ্ট চাইডে পাব আৰু যদি কোনোবা হোজাই লংকা দবকা এইটো চাইডৰ পৰা আহে তেনেহ'লে আমাৰ এই বাইপাছৰ পৰা ধৰি লওক 1.5 কিলোমিটাৰমান আহি ৰাইট চাইডে পাব কালভাৰ্ট এটা আছে কালভাৰ্টৰ লগতে পাই যাব আচ্ছা আচ্ছা আৰু সুবিধা কি কি আছে সম্পূৰ্ণভাৱে জনাই দিব সুবিধা এক্সচেঞ্জৰ সুবিধা হ'ব আচ্ছা আকৌ আপোনাৰ ভিডিঅ' মাধ্যমত আহিলে দামটো যিমান পাৰোঁ আমি লেছ কৰি দি দিম হয় হয় সেইটোৱে আৰু আচ্ছা ঠিক আছে ষ্টাৰ্টিং ক'ৰ পৰা কৰিব ষ্টাৰ্টিং এইটো চাইডৰ পৰা আহক হয় ঠিক আছে ডিছকাউণ্ট কৰিব ন ঠিক আছে প্ৰথমে ডিস্কভাৰ 2013 মডেল 20 মডেলটো হয় তাৰ আছে ধুনীয়া কণ্ডিশ্যনত আছে দেখাই লওক আচ্ছা গাড়ী আপোনাৰ ৰানিং হৈছে এনেকৈ 48 মান ৰানিং হৈছে আচ্ছা এখন 10S পাৰ লৈ 25,000 ওকে 25,000 আহিব গাড়ী দেখাই লওক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী এভৰিথিং ওকে আছে ন একদম ফাইন কণ্ডিশ্যনত আছে গাড়ী নিব লাগে আৰু চলাব লাগে নিব লাগে চলাব লাগে আৰু নেক্সট হোণ্ডা কৈ দিব নেক্সট হোণ্ডা শাইন এখন 2021 চন লাষ্ট নহ'লে 22 মডেল হ'ব আচ্ছা এখন ৰানিং হৈছে আপোনাৰ 28,000 ওকে এখন 10S পাৰ লৈ মই দি দিম আপোনাক 60,000 আপোনাৰ চেনেল মাধ্যমত আহিলে আৰু 2,000 টকা এটা কমিব মোৰ চেনেলৰ মাধ্যমত 2,000 টকা 2,000 টকা এটা আৰু কমাই দিম নেক্সট পালচাৰ 150 2017 মডেল BS3 মডেল হয় এখন 10S পাৰ লৈ 38 দি দিম 38 দি দিম 10S পাৰ লৈ চাওক কিমান ভাল কণ্ডিশ্যনৰ পালচাৰ 38 পাই যাব 10S পাৰ লৈ কাগজপাতি সব ওকে কাগজপাতি ওকে আছে ইঞ্চুৰেঞ্চ ফেল আছে মই বনাই দিম ওকে ঠিক আছে নেক্সট এখন কৈ দিব নেক্সট এইখনো পালচাৰ 150 স্কেচ আছে অলপ গাড়ীখনত আৰু কালাৰিং অলপ পৰা আছে ওকে এখন গাড়ী 36 দি দিম 10S পাৰ লৈ 2016 মডেল হয় গাড়ী এনে কণ্ডিশ্যন ধুনীয়া আছে ইঞ্জিনৰ আচ্ছা সেলফ ষ্টাৰ্ট গাড়ী হয় নেক্সট এণ্ট্ৰক আপোনাৰ এখন 2021 মডেল হয় XP হয় XP মডেল BS6 গাড়ী দেখাই লওক গাড়ী ধুনীয়া আছে দাগি চাগি তেনেকুৱা একো নাই এখন আমি 10S পাৰ লৈ ৰাখিছোঁ 55,000 কাগজপাতি লৈ দিঅ'ৰ দামত আৰু আচ্ছা এখন নতুন নতে কিমান টকা পৰে এটাতো 1,30,000 টকা পৰি যায় তাতকে আধা পাই আছে ন আধাতকৈ আৰু কম কাগজপত্ৰ সব ওকে কাগজপাতি ওকে আছে সব ওকে ইঞ্চুৰেঞ্চ আছে 5 ইয়াৰ্ছৰ আচ্ছা ইঞ্চুৰেঞ্চ 5 ইয়াৰ্ছৰ আছে নেক্সট কৈ দিব নেক্সট বিক্ৰান্ত এখন আজি আহিছে খালি গাড়ী মাত্ৰ লেতেৰা হৈছে ইয়াৰ কেচিংটো ভাঙা আছে এখন সব ওকে কৰি দিম 35,000 আহিব কাগজপাতি লৈ টায়াৰ চায়াৰ সব দেখাই লওক 2018 গাড়ী 2018 গাড়ী খুবই ভাল নেক্সট হোণ্ডা কৈ দিব নেক্সট হোণ্ডা এক্টিভা হয় 3G 4G গাড়ী 2017 মডেল ওকে এখন ৰানিং হৈছে আপোনাৰ 17,000 ৰানিং হৈছে আচ্ছা এখন আমি ট্ৰান্সফাৰ কাগজপাতি আদি কৰিলৈ 38 দি দিম 38 দি দিম কাগজপাতি লৈ নেক্সট এখন বেসপা 2020 মডেল ৰেজিষ্ট্ৰেশ্যনটো অলপ দূৰৰ হয় অৰুণাচল ৰেজিষ্ট্ৰেশ্যন হয় আচ্ছা কিন্তু এখন ট্ৰান্সফাৰ লৈ কাৰণে দামটো অলপ কম 45,000 ৰাখিছোঁ 45,000 গোটেইখিনি কৰি দিম কাগজপাতি ৰানিং কিমান আছে এখন ৰানিং আপোনাৰ এখন 16,000 হৈছে 16,000 হৈছে না ওকে নেক্সট হোণ্ডা কৈ দিব নেক্সট হৰ্নেট 2017 মডেল সেলফ ৰানিং গাড়ী টায়াৰ দুটো ব্ৰেণ্ড নিউ হৈ আছে একদম ওকে ডাবল ডিস্ক গাড়ী হয় একদম A1 কণ্ডিশ্যনত আছে গাড়ী নতুন বেটাৰী লগাই দিছোঁ গাড়ীত এখন আপোনাৰ ট্ৰান্সফাৰ লৈ 45,000 দি দিম 45,000 কাগজপাতি কৰি নেক্সট এখন হ'ল গৈ আপোনাৰ Yamaha Celeto 2017 মডেল এখন দিম 27,000 কাগজপাতি লৈ 27,000 কাগজপাতি কৰি 20,000 গাড়ী ঘৰত ওকে গাড়ী এভৰিথিং ওকে আছে গাড়ী ওকে আছে সেলফটো খালি ৰানিং হোৱা নাই কৰি দিব নেক্সট কব পালচাৰ নেক্সট 180 পালচাৰ এখন দাম ৰাখিছোঁ 50,000 টকা 2019 মডেল যদি আপোনাৰ ভিডিঅ'টো লৈ আহে তেনে তাতো ডিছকাউণ্ট এটা কৰি দিম 50,000 টকা আছে এখন আপোনাৰ 38 মান হৈছে 38 মান হৈছে আচ্ছা সব কিমান ধুনীয়া কণ্ডিশ্যন পালচাৰ
নেক্সট ক'ব। নেক্সট এখন পালচাৰ 150 আচ্ছা 2021 লাষ্ট নহ'লে 22 হ'ব। গাড়ী দেখাই লওক, একদম টপ মডেল, ABS হয়। এখন গাড়ী বহুতে বিচাৰে 150 এইটো মডেলত। হয়, এখন আস্কিং ৰাখিছোঁ 80,000। হয়, কাগজ পাতি লৈ আহিলে অন টেবুল কিবা এটা কৰি দিম, সেইটো কমিব বাৰু, ডিছকাউণ্ট হ'ব। নেক্সট দেখাই ক'ব। দিম। এখন হ'ল বিক্ৰান্ত হয় 2019 গাড়ী, আচ্ছা BS4 হয়। এখন ট্ৰেন্সফাৰ লৈ 40,000 টকা ৰাখিছোঁ। গাড়ী দেখাই লওক, গাড়ী একদম গপচ হৈ আছে, বাজাজৰ গাড়ী। কোম্পানী গাড়ী হয় ন? হয়, এইখন পালচাৰ 150 BS3 মডেল হয়। এখন আমি ট্ৰেন্সফাৰ লৈ 36,000। ট্ৰেন্সফাৰ লৈ পিনে ট্ৰেন্সফাৰ লৈ 36। এইবিলাক গ্লেমাৰ আৰু সৰু সৰু বাইকৰ দামতে দি দিম আৰু। গাড়ী একদম ধুনীয়া, চেল্ফ ৰানিং আছে। গাড়ী দেখাই ল'ব পাৰে। নেক্সট কৈ দিব। নেক্সট এখন হ'ব আপোনাৰ এক্টিভা 5G। আচ্ছা এখন লিমিটেড এডিশ্যনখন হয়। Activa এক্টিভা যেনেকৈ ভেৰিয়েণ্ট দুটা আহে, এটা নৰ্মেল এডিশ্যন, এটা লিমিটেড এডিশ্যন। ওকে এখন ডিজিটেল মিটাৰত আহে, 2020 মডেল, হয় 48 আস্কিং ৰাখিছোঁ। নেক্সট ক'ব। নেক্সট এখন গ্লেমাৰ 2017 মডেল। ওকে এখন গাড়ী চেল্ফ চব ৰানিং আছে। বেটেৰী এটা নতুন লগাই দিম, বৰ্তমান বেটেৰীটো বহি গ'ল, নতুন বেটেৰী এটা লগাই দিম। গাড়ী লেতেৰা হৈছে নে। এখন ট্ৰেন্সফাৰ লৈ 39 দি দিম। 39 দি দিম গ্লেমাৰ 2017 মডেল। যি প্ৰব্লেম আছে সেইখিনি আপুনি কৰাই সেইখিনি মই কৰাই দিম। বেটেৰীটো ডাউন আছে, বেটেৰী নতুন লগাই দিম। ৱাৰেণ্টি 4 বছৰ পাব, সব ওকে আছে। বাকী চব ক্লিয়াৰ আছে। আচ্ছা নেক্সট পালসার ক'ব। নেক্সট পালসাৰ 220 তাৰপিছত দেখাই লওক, পালসার একদম 220 কিন্তু বৰ্তমান মাৰ্কেটত বহুত ডিমান্ডেড হৈ আছে। এতিয়া এখন বহুতে বিচাৰে, BS4 মডেল হয় এখন। আচ্ছা এখন আপোনাৰ ট্ৰেন্সফাৰ লৈ 56 দি দিম। আপোনাৰ ভিডিঅ' লৈ আহিলে আৰু ডিছকাউণ্ট হৈ যাব, আৰু ডিসকাউন্ট হৈ যাব। আপোনাৰ ভিডিঅ' লৈ আহিলে আৰু ডিসকাউন্ট। আৰু ডিছকাউণ্ট কৰি দি দিম। ওকে নেক্সট ক'ব। নেক্সট এইখন আৰু এখন এণ্ট্ৰক 2021 মডেল, নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী, ফাৰ্ষ্ট অনাৰ, ফাৰ্ষ্ট হেণ্ড গাড়ী হয়। আচ্ছা এখন BS6 হয়। গাড়ী দেখাই লওক, একদম টায়াৰ টায়াৰ চব ধুনীয়া হৈছে। এখন ট্ৰেন্সফাৰ লৈ 56 দি দিম। 56 আপোনাৰ ভিডিঅ' লৈ আহিলে আৰু অলপ কমত হৈ যাব। আৰু কমত হৈ যাব। এইবিলাক স্কুটি মানে এক্টিভাৰ দামত হয়, মোৰ ভিডিঅ' চাই আহিলে প্ৰত্যেক গাড়ীতে যিমান চাই আছে তাতকৈ অকণমান আৰু কমি যাব। আৰু ডিছকাউণ্ট কৰাই দি দিম। নেক্সট কৈ দিব। নেক্সট এইখন হ'ব R15 ভাৰ্চন 3 2021 মডেল। ওকে এইখন নৰ্মেলি প্ৰাইচ চলি আছে আপোনাৰ 1.15 1.10। আচ্ছা মই এখন 1.5 দি দিম। এক পাছত দি দিব। 1.5 দি দিম। গাড়ী দেখাই লওক, আকৌ আপোনাৰ ভিডিঅ' লৈ আহিলে আৰু ডিছকাউণ্ট হ'ব, তাত মোৰ ভিডিঅ' চাই আহিলে আৰু ডিসকাউন্ট। আৰু ডিছকাউণ্ট কৰি দিম। শুনা পাইয়ে আছে, মোৰ ভিডিঅ' চাই আহিলে আৰু ডিসকাউন্ট হৈ যাব। নেক্সট দাদা এখন কৈ দিব। নেক্সট এখন আপাচি 2020 মডেল, নগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী। এখন BS4 হয়, 160 RTR, আচ্ছা ABS মডেলটো হয়। এখন ট্ৰেন্সফাৰ লৈ ৰাখিছোঁ 57,000। ট্ৰেন্সফাৰ লৈ পিনে ট্ৰেন্সফাৰ লৈ 57 2020 গাড়ী। আচ্ছা নেক্সট গ্ল্যামাৰ কৈ দিব। নেক্সট গ্লেমাৰ BS4 গাড়ী 2017, আচ্ছা ডিছ মডেলটো হয়। ওকে এখন ট্ৰেন্সফাৰ লৈ ৰাখিছোঁ আপোনাৰ 42। আপোনাৰ চেনেল চাই আহিলে আৰু কিবা এটা কম কৰি দিম। আমাৰ কাগজ পাতি লৈ হয় গোটেইখিনি গাড়ী, অলপ বেছি হয়তো বহুত মানে ভিউৱাৰ্ছক এনেকুৱা লাগে যে অলপ বেছি হৈছে দামটো, কিন্তু তাত আপোনাৰ ইঞ্চুৰেঞ্চটো সোমাই থাকিব, তাত ট্ৰেন্সফাৰটো সোমাই থাকিব, তাত এইখিনি বস্তু মানে ইনক্লুড হৈ যায়, তাৰ কাৰণে অলপ হেৰিটো বাঢ়ি যায়, কষ্টিং 4,000 টকা মানে এক্সট্ৰা বাঢ়ি যায়। এভৰিথিং ওকে আছে। এইখিনি চব ঠিক আছে, চেল্ফ টেপ চব আনি নেক্সট আছে। কৈ দিব। নেক্সট এইখন হ'ল গৈ আপোনাৰ এইখন গ্লেমাৰ BS3 হয়। আচ্ছা আপোনাৰ এইটো মডেলটো বহুতে বিচাৰে, মানে এইটো গ্লেমাৰটো বহুতে বিচাৰে। এইখন আপোনাৰ 2016 মডেল হয়। ওকে ট্ৰেন্সফাৰ লৈ এখন আস্কিং ৰাখিছোঁ 40,000। ভিডিঅ' চাই আহিলে আৰু 2-3,000 টকা কমি যাব, কাগজ পাতি লৈ আস্কিং 40,000 টকা ৰাখিছে, আৰু ভিডিঅ' চাই আহিলে কাগজ পাতি লৈ পিনে আৰু 2-3,000 টকা কমি যাব। 2-3,000 টকা আৰু কমি যাব। খুবই ভাল খুবই ভাল। নেক্সট কৈ দিব। নেক্সট এখন পালচাৰ, এখনৰ খালি গ্লাছখন খুলি ৰখা আছে, এখন নতুন লগাই দিম, যে আপোনাৰ ভিডিঅ' চোৱাৰ পাছতে আজিয়ে লগাই দিমতো। ওকে এখন ডাবল চেনেল ABS মডেল গাড়ী 2021 গাড়ী, ৰানিং হৈছে 18,000 অনলি। এখন আমি ট্ৰেন্সফাৰ লৈ ৰাখিছোঁ 75,000। ভিডিঅ' চাই আহিলে আৰু 4-5,000 টকা কমি যাব। 4-5 টকা হৈ যাব ন। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে, একো নাই। নেক্সট এখন কৈ দিব। নেক্সট এখন গ্লেমাৰ 2020 মডেল, এখনো BS4 লাষ্ট মডেল আৰু গ্লেমাৰ। এখন আস্কিং ৰাখিছোঁ 56,000 ট্ৰেন্সফাৰ লৈ। গাড়ী দুইটা টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে, ৰানিং হৈছে 22,000 মাত্ৰ। ৰানিং 22,000 জেনুইন ৰানিং 22,000। ওকে কাগজ পাতি অ'কে, আচ্ছা 5 years ইঞ্চুৰেঞ্চ আছে লগতে। নেক্সট আপোনাৰ এখন হ'ব FZ, এখন BS4 গাড়ী হয়। FZ কাস্টমাৰ আহি থাকে,
কমেণ্টত যদি আপোনালোকৰ এড্ৰেছ লাগে তেনেহ'লে কণ্টেক্ট দিয়া থাকিব স্ক্ৰীন থকা কণ্টেক্টত কল কৰি আহিলেই হ'ল আপোনালোকৰ মন পচন্দৰ এড্ৰেছখন লৈ যাব পাৰিব প্ৰাইচটো কিমান আছে দাদা প্ৰাইচ এইটো ৰাখিছোঁ 55,000 আস্কিং প্ৰাইচ আহিলে অন টেবল আৰু কম হৈ যাব 2018 গাড়ী কাগজ পাতি লৈ 55 ৰাখিছোঁ কাগজ পাতি ওকে আছে ওকে গাড়ী কমপ্লিট ঠিক আছে একদম ধুনীয়া চেল টেপ সব ৰানিং ওকে নেক্সট মাইলেজ আৰু ডিজাইন দুইটা যোনটো চলে 2022 মডেল ওকে আস্কিং প্ৰাইচ 60,000 আচ্ছা একদম A1 কন্ডিশন ABS মডেল টায়ার টায়ার সব দেখালো 2022 মডেল গাড়ি অনলি 60,000 রাখিছো দুইখন সেম মডেল 22 হয় প্রাইসও সেম 60,000 তাতো কমি যাব যদি কোনোবা অন টেবল আহি বলে কথা পাতো না কমাই দিম আচ্ছা গাড়ি দেখালো এটো নতুন কিনিব গলে 175 এটা পড়ে সেম প্রাইস সেম মডেল কিবা এটা হয়তো আহিলে কি চাগে কিবা এটা দাদা কৰি দিম নতুন কিনিব গলে 175 চলি আছে এতিয়া এখন মই আপোনাক 60 দি আছো 60 দি আছে একদম A1 কন্ডিশন গাড়ি 12 পৰা 13,000 কিলোমিটার রানিং আছে দুইখনে কেলা ওকে নেক্সট রয়্যাল এনফিল্ড ক্লাসিক মডেলটো হয় এখন BS4 এর গাড়ি 2017 হয় এখন আস্কিং রাখিছো মই 88,000 কাগজ পাতি লৈ ইন্স্যুরেন্স মই কৰি দিম আচ্ছা গাড়ি রানিংও কম হৈছে 41,000 রানিং হৈছে সিল ইঞ্জিন গাড়ি A1 কন্ডিশনত আছে এক্সট্রা এক্সস্ট লগোৱা আছে যদি কোনোবা বিচাৰে মানে জেনুইন টো লাগে তে অৰিজিনাল টো দি দিম অৰিজিনাল টো পাই যাব এটো থৈ গলে হল অৰিজিনাল টো লগাই দি দিম 1 টাকা তো কাম নাই 1 টাকা কাম নাই নতুন ব্যাটারি লগাই দিছো ব্যাটারিটা বেয়া আছে চলাব লাগে লৈ যাব চলাব মোবাইল সব নতুন ভৰোৱা আছে ওকে আৰু এক্সট্ৰা মডিফাই কৰাই আছে এইবিলাক দেখাই দিও কৰা আছে এক্সট্ৰা মডিফিকেশন কৰাও আছে গাড়ী বুলেটৰ যদি আপোনালোকৰ যদি বুলেট লাগে তেনেহলে আহিব কন্টাক্ট নম্বৰ থকা থাকিব আহিলে হ'ল মন পছন্দৰ বুলেটটো লৈ যাব পাৰিব গাড়ীটো নিশ্চয় আপোনালোকে চালে বহুত প্ৰচুৰ পৰিমাণ গাড়ী ষ্টক আছে বাইকেৰ খেতি কৰিব পাৰি একচুৱেলি ঠিক আছে দাদা আজি ভিডিঅ'টো ইমান দেখাম মোৰ ঠিক আছে নমস্কাৰ এটা কথা এটা ক'ব আছিলে বাকি যেনেকে বেয়া নাপাব আপোনাৰ ভিউৱাৰ্ছক কৈ আছো বহুতে মানে কি কয় আপোনাৰ 12টা 1টা 2টা বজাতো ফোন কৰি দিয়ে মানে এতিয়া ধৰি লওক বহি পেলাই ভিডিঅ'টো চাইছো তেতিয়া ফোনটো মাৰি দিয়ে আপোনালোকে ৰাতি 12টা 1টা বজাত দিটো টাইমত ফোন নকৰিব আমিও মানে শুই থাকো সেইটো সময়তো তো এইটো এটা অনুৰোধ থাকিল আপোনাৰ ভিউৱাৰ্ছক ওকে ফোন কৰক আপুনি ৰাতি 10টা লৈকে ফোন কৰিব পাৰে 10:30 লৈকে কিন্তু মানে 12টা 1টা 2টা বজাত বহুতে ফোন কৰি দিয়ে সেইটো মানে নকৰিব সেইটো এটা অনুৰোধ থাকিল আৰু ঠিক আছে